নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়াৰে পৰা এখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকেই সৃষ্টি কৰিব পাৰিব শিক্ষকৰ পদ কেৱল পদ সৃষ্টি কৰাই নহয় জিলাখনৰ ভিতৰতে বদলি কৰাৰ কৰ্তৃত্বও ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহৰ পৰিদৰ্শকক দিছে শিক্ষা হেতু এপত থকা তথ্যৰ ভিত্তিত বিদ্যালয়সমূহৰ পৰিদৰ্শকে বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাত পৰ্যবেক্ষণ কৰি চাই যিখন বিদ্যালয়ত শিক্ষকৰ প্ৰয়োজন আছে তালৈ শিক্ষক বেছি থকা বিদ্যালয়ৰ পৰা বদলি কৰি আনিব লাগিব শিক্ষকক সেই নিৰ্দিষ্ট বিদ্যালয়খনলৈ ইতিমধ্যেই ৰাজ্যৰ সমগ্ৰ শিক্ষা বিভাগৰ প্ৰকল্প সঞ্চালকে প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালয় এই সম্পৰ্কত নিৰ্দেশনা জাৰি কৰিছে মিছন সঞ্চালকে প্ৰেৰণ কৰা নিৰ্দেশটোত প্ৰতিখন জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকক কিমানখন বিদ্যালয়ত কিমানটা পদৰ সৃষ্টি কৰা হ'ল আৰু কিমানক বদলি কৰা হ'ব তাৰ সবিশেষ তথ্য 31 মাৰ্চৰ ভিতৰত শিক্ষা বিভাগক জমা দিবলৈ জনাইছে এই নিৰ্দেশৰ পৰা এটা কথাই স্পষ্ট হৈ পৰিল যে অদূৰ ভৱিষ্যতে ৰাজ্যৰ বিদ্যালয়সমূহত নতুনকৈ শিক্ষক নিযুক্তি দিয়া নহ'ব আৰু শিক্ষকৰ বদলিকৰণ এখন জিলাৰ বিদ্যালয়সমূহৰ মাজতে হ'ব আনহাতে প্ৰকৃতিকালীন ছুটিত থকা শিক্ষকৰ পদটো ছুটিৰ সময়ছোৱাৰ বাবে নতুন শিক্ষক বদলি কৰি অনা হ'ব অৱশ্যে এই সকলো নিৰ্ভৰ কৰিব বিদ্যালয়সমূহৰ শিক্ষক শিক্ষাৰ্থীৰ অনুপাতৰ ওপৰত এইখিনি আছিল বিদ্যালয় সম্বন্ধীয় খবৰ ভিডিওটো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ